হাই ফ্ৰেণ্ডছ, সকলোকে পিংকি চিম্পল লাইফষ্টাইলত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আকৌ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। মনিয়া কৰিবলৈ গৈছিলোঁ, ইমান ভাল লাগিছে নহয় বাহিৰৰ মানে চিনাৰীটো। সদায়তো ভিডিঅ' কৰিবলৈ বেয়া লাগে যে একেটাই মনিয়া কৰি আছোঁ, কি ভিডিঅ' কৰি দেখাম। তো সেইটো কাৰণে মই অলপ পথাৰৰ মানে হেৰিটো পিকচাৰটো অলপ লৈ লৈছোঁ। তাতে গৰু চৰি আছিলে, ইমান ভাল লাগিছে নহয়। মোৰ মানে তেনেকুৱা গাঁও জেগাত নহয় থাকিবলৈ মানে আনন্দটোই বেলেগ, যে ইমান ভাল লাগে। আৰু সেইডোখৰ নহয় যেতিয়া গছ গছনিকেইটা চাওঁ আৰু ধুনীয়া এটা বতাহ দি থাকে, আৰু সেই জেগা নহয় বহুত ঠাণ্ডা। আমাৰ টাউনত যিমান গৰম, যিমান গাড়ী ঘোঁৰা আৰু ঘৰ দুৱাৰ বহুত গৰম, তাতো বহুত ধুনীয়া ধুনীয়া ঘৰ আছে, তথাপিও গছ গছনিও আছে নহয়, বহুত ভাল লাগে। ইমান ৱেডাৰটো মানে মোৰ বহুতেই ভাল লাগে, মানে সেইডোখৰত থাকোঁ নেকি, মানে শান্তি জেগা হয়, একদম চিঞৰ বাখৰ নাই। আমাৰ এইডোখৰো বাৰু মানে আমাৰ এই গলিটো য'ত আমি পাৰাটোত থাকোঁ তাতো চিঞৰ বাখৰ নাই, ঠাণ্ডা হয়, কিন্তু গাঁৱৰ পৰিৱেশটো বহুত বেলেগ, বহুত ভাল লাগে। যোনে গাঁৱত থাকে নহয় তাহাঁতৰ আনন্দটোৱে বহুত বেলেগ। মোৰতো বহুত ভাল লাগে, কাৰ কেনেকুৱা লাগে নাজানো, কিন্তু মোৰ বহুতেই ভাল লাগে। আৰু চাওক আহি পিনি নহয় ঘৰটো মুচি লৈছোঁ। আৰু কি হ'ল, ৰাতিপুৱা কিন্তু মই গা ধুই লৈছোঁ, পূজা চূজা হৈ গ'ল, ৰাতিপুৱা চাহ ৰুটিও বনাই দি দিছোঁ। তাৰপিছত যে ঘৰটো মোচাটো আজি মোৰ হোৱা নাছিলে, তো মই ভাবিছোঁ এতিয়া ঘৰটো মুচিলোঁ, ৱেডাৰটো ইমান বেয়া আছিলে। তো ঘৰটো মোচাৰ পাছতে পাপোছ দুটাও অকণমান ধুই দিছিলোঁ। পাপোছকেইটাও কেনেকুৱা লেতেৰা লেতেৰা হৈ গৈছে, মানে 5-6 দিন পিছে মই ধুয়ে দিওঁ। তো অলপ চাৰ্ফ দি দিছোঁ, সেইফালেও চাৰ্ফৰ ট্ৰিমাৰটো আছিলে, আৰু ব্ৰাছ কৰি দিছোঁ। পাপোছকেইটা যেতিয়া মানে চবেই আহে নহয়, তলতে চেণ্ডেল খোলে, তথাপি অলপমান লেতেৰা লেতেৰা হৈ যায়। আৰু কিন্তু আজি ৱেডাৰটো বহুতেই বেয়া, মানে চাগে বৰষুণে আহিব নেকি, এতিয়ালৈকেতো বৰষুণ অহা নাই, চাগে বৰষুণ আহিব। ৰখিত এতিয়াও শুয়ে আছে, ই উঠা নাই, টাইম বেছি হোৱা নাই, কিন্তু এওঁ দোকান গুচি গৈছে। ইও যে ৰাতিপুৱা অকণমান মনিয়া কৰিবলৈ গুচি যায়, যেতিয়া মনিয়া কৰিবলৈ যায় নহয় মোৰো খং উঠে, কেলে ই যে বহুত মানে দেৰি কৰে। এতিয়া চব মনিয়া কৰি আহিছে, চাহ গা ধুলে, চাহ খালে, আকৌ শুই গ'ল। মই তাক কওঁ যে তই যদি মনিয়া কৰি আহি যদি আকৌ শুয়ে যাওঁ তেতিয়া একো লাভ নাই। আপোনালোকে কওকচোন, মনিয়া কৰি আহি পিনি আকৌ যদি শুই যায় একো লাভ নহয়। মনিয়া কৰি আহি থাকিব লাগে এনেই, তো কিবা মোবাইলে চাহ যি কৰা কৰি থাক, কিন্তু শুব নালাগে। ই নহয়, ই আকৌ শুই যাব। আৰু মই মাতি আছোঁ, তাৰপিছত কিমান মাতি থাকিম। চাহ ৰুটি খাই লৈছে, এতিয়া শুই থাক, পিছত গৈ উঠি দোকান যাব। যেতিয়া মই ভালকৈ হাল্লা কৰিম নহয়, তেতিয়া ই উঠিব আৰু দোকান যাব। আৰু পাপোছকেইটাও ইয়াৰ ভিতৰতে মেলি দিছোঁ। চব বৰষুণ অলপ অলপ দি আছে, এতিয়া চাব আপোনালোকে জোৰকৈ আহি যাব। বহুত জোৰকৈ বৰষুণ আহি গ'ল, দেখিলে আপোনালোকে। আৰু ঘৰটো মুচিছিলোঁ যে কাৰ্পেটটো বাহিৰত থৈ দিছিলোঁ, পটককৈ মানে মোৰ মনত পৰিলে যে কাৰ্পেটটো বাহিৰত আছে, তিতি যাব এইটো। আকৌ আনি পিনি ভিতৰত সোমাই দিলোঁ ঝাৰি পিনি। আৰু ঘৰখন পূৰা চিজিল কৰি লৈছোঁ। চোফা চেটটো অকণমান মুচিবলৈ বাকী আছে, এইটো ডেইলি ডিউটি মোৰ নুমুচিলে মোৰ ভালেই নালাগে। সেইটো অকণমান ঠিক কৰি ল'ম, অকণমান ধূলিকেইটা পেলাই দিম, ঝাৰি দিম ভালকৈ। আজি নহয় ঘৰখন অকণমান চাফা কৰিবলৈ মন গৈছে, যিহেতু আজি ইমান কাম নাই। একাদশীৰ দিনা ইমান কাম নাথাকে, মোৰ একদম চিম্পুল খানা থাকে। তো সেইদিনা মই যিদিনা মানে ফ্ৰী থাকোঁ সেইদিনা ঘৰখন ভালকৈ চাফা কৰিলোঁ। এনেতো সদায় ডিউটি আছেই চাফা কৰিবলৈ, কিন্তু যিদিনা মানে মোৰ কাম চাওঁ যে আজি খানা বনাবলৈ একো ঝামেলা ইমান নাই, চব কাম হৈ গ'ল, তো তেতিয়া কি কৰোঁ, মই সেইদিনা ঘৰখন বেছি ভালকৈ চাফা কৰিলোঁ। চব বস্তু মোচামুচি একদম মানে চব চকাচক কৰি দিওঁ। মোৰ ভাল লাগে চাফা কৰি থ'লে ঘৰখন, বহুত ভাল লাগে। চাবচোন সকলোৰে ঘৰখন চাফা কৰি থ'লে ভাল লাগে। তো সেইটো কাৰণে মই ইফালে চব মোচামুচি কৰি লৈছোঁ। যিহেতু একাদশী হয়, খানাৰ ইমান ঝামেলা নাই। এওঁৰ কাৰণে ৰুটি আৰু চব্জি দুটামান বনাই দিম, আৰু মোৰ কাৰণে বইল বনাম। কি বইল বনাম দেখাম আপোনালোকক, সেইটোৱে খাম। আৰু
খাটটো অলপ মুচি লৈছোঁ খাটটো বহুত ধূলি পৰি আছিলে সেইটো অকণমান চাফা কৰি দিছোঁ বহুত মানে ইমানো নহয় হালকা হালকা আৰু চাওক সেইটো যেতিয়া মই ভিডিঅ' পিছত চাইছোঁ নহয় পূৰা হোৱাইট হৈ গ'ল এই মোবাইলটো যেতিয়া মানে মই লগাইছিলোঁ ইমান মন কৰা নাই পিছত গৈ চাইছোঁ যে পূৰা হোৱাইট উঠিছোৱে উপায় নাই কি কৰিম এতিয়া সেইটোৱে দি দিছোঁ আৰু চব মানে পালেংটো এতিয়া মুচি লৈছোঁ আৰু বিচনা চাদৰখন ঠিকেই আছিলে এওঁ মানে ৰাতিপুৱাই বিচনা চাদৰখন ঠিক কৰি থৈ যায় আৰু কুচনকেইটা মই লগাই দিওঁ যিমানটো কাম কৰি থৈ যায় নহয় মোৰ কাৰণে যথেষ্ট মই মানে বহুত কাম মোৰ সহজ হৈ যায় এওঁ মানে বিচনা উঠোৱা আৰু চোতালটো সাৰা সেইটো বহুত ডাঙৰ কাম কিন্তু চোতালটো সাৰিবলৈ বহুত টাইম লাগি যায় আমাৰ চোতালটো যিহেতু বহুত ডাঙৰ আধা ঘণ্টাৰ পৰা গছৰ পাতত ইমান পৰি থাকে আপোনালোকক দেখাইছিলোঁ মই আৰু বিচনাটো উঠাই থৈ যায় ৰখি যদি সোনকালে উঠি যায় ৰখিতে চাদৰটো বিচনা ঠিক কৰি থৈ যাব নহ'লে পিছত মই কৰি লওঁ আৰু ইফালে বৰষুণটো কমাই নাই বৰষুণ বহুত জোৰদাৰ আহি গৈছে আৰু এতিয়া মই আহি গৈছোঁ আজি একাদশী যিহেতু মই কি খাওঁ সেইটো দেখাই আছোঁ মই আজি চব্জি বইল কৰি খাম আলু জিকা কচু আৰু অমিতা এইখিনি বইল কৰি লৈছোঁ ঘি আৰু জলকীয়া দি সানি খাম বহুত টেষ্টি হ'ল কিন্তু খাবলৈ আৰু এওঁ আৰু ৰখিতৰ কাৰণে এইটো কাচকল নিমখ আৰু হালধি দি দিছোঁ আৰু জলকীয়া দি পিনি ভাজি দিছোঁ আৰু জিকা সৰিয়হ দি পিনি পাতুৰি এটা বনাই দিম সেইটোৱে তাহতি খাব আৰু মোৰ কাৰণে সেই পিটিকাটো হ'ব খানা বনাওঁতে মই ফালে চাফা কৰি লৈছোঁ গেছৰ টেবুলবোৰ চব মুচি লৈছোঁ আজি বেছি তামঝাম নাই খানা বনাবলৈ সেইটো কাৰণে সোনকালে হৈ গ'ল সেইটো ভাজি কৰি লৈছোঁ জিকা পাতুৰিও কৰি লৈছোঁ আৰু লগালগ কি কৈছোঁ যি এটা দুটা বাচন ওলালে সেইকেইটা মই ধুই লৈছোঁ আৰু গেছৰ টেবুলবোৰ চব মুচি লৈছোঁ গোটেইখিনি কাম মানে একেলগ যেতিয়া আমি মানে বুদ্ধি কৰি কামখিনি কৰোঁ নহয় চাবচোন কামখিনি আমাৰ সোনকালে হৈ যায় মানে বহি নাথাকি যদি আৰু কামৰ হাতৰ ওপৰত কামটো কৰি থাকে মই সদায় কিন্তু সেইটোৱে কৰোঁ বহি নাথাকোঁ যেতিয়া পাকঘৰত সোমাওঁ পাকঘৰৰ কামখিনি কৰোঁ ৰুমত সোমালে ৰুমৰ কামখিনি একেবাৰে কৰি লওঁ বহি নাথাকোঁ যে বোলে অলপ ৰেষ্ট কৰি লওঁ পিছতকৈ মুচিম পিছতকৈ বাচন ধুম মই সেই তেনেকুৱা নকৰোঁ মই কামখিনি লগালগ কৰি লওঁ আচলতে এইফালে জিকাৰ পাতুৰিও হৈ গৈছে জিকা পাতুৰি একোৱে দিয়া নাই খালি সৰিয়হ দিছোঁ পেষ্ট আজি যিহেতু পিঁয়াজ নহৰু নাখাওঁ অলপ পিঁয়াজ দিলে ভাল লাগে খালি সৰিয়হ আৰু জলকীয়া পেষ্ট কৰি জিকাটোক দি দিছোঁ আৰু জিকাত মই তেলত কালা জিৰা দিছিলোঁ যিটো ক'লা জিৰা হয় ক'লা জিৰাটো দি দিছোঁ আৰু জিকাটো দি পিনি অলপ ভাজি পিনি তাৰপিছত সৰিয়হ পেষ্ট কৰি দি দিছোঁ সৰিয়হ জলকীয়া এইটো সেইফালে খানা বনোৱাসকল বাচনকেইটাও মাজি লৈছোঁ চব কাম হৈ গ'ল তাৰপিছতে মোৰ খানাটো আহি গৈছোঁ খাবলৈ মানে টাইম হৈ গ'ল এতিয়া 1 বাজি গ'ল 1 বজাত আহি গৈছোঁ খাবলৈ এওঁ আহিছিলে এওঁ খানাটো দি দিছোঁ এওঁ আৰু মোৰ কাৰণে এইখিনি সানি লৈছোঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোক ভাল লাগে তেতিয়া এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ টাটা বাই বাই সকলোৱে ভালেই থাকিব সুখত থাকিব আৰু মোৰ সদায় ছাপোৰ্ট কৰিব বাই বাই সকলোকে